বৰ্তমান আমি মথনগুৰিৰ পৰা ভূটান সীমান্তত আছোঁ আৰু এখন মানে মই চাইনবোৰ্ড দেখুৱাম অৰ্থাৎ আমাৰ মানস নেশ্যনেল পাৰ্ক আৰু ইয়াত হৈছে আপোনাৰ ৰয়েল মানস নেশ্যনেল পাৰ্ক মই দেখুৱাম ওচৰৰ পৰা আপোনাৰ ৰ'ব এয়া ৰয়েল মানস নেশ্যনেল পাৰ্ক অৰ্থাৎ ভূটানৰ মানস নেশ্যনেল পাৰ্কটোক ৰয়েল মানস নেশ্যনেল পাৰ্ক বুলি জনাজাত আমাৰটো যেনেকৈ মানস নেশ্যনেল পাৰ্ক আৰু সিহঁতৰ পাৰ্কটো হৈছে ৰয়েল মানস নেশ্যনেল পাৰ্ক অৰ্থাৎ আমি এতিয়া ভূটানত ভৰি দিছোঁ আৰু আমাৰ গোটেই কামখিনি হৈ আছে কাগজ পত্ৰ তাৰপাছতে গোটেইখিনি হোৱাৰ পাছত আমি ভূটানত অলৰেডি এণ্ট্ৰি কৰিছোঁ বাৰু আমাৰ খোজটো ভূটানতে আছে কিন্তু আমি ভূটানৰে অলপ ভিতৰলৈ গুচি যাম মানে অলপ ভিতৰলৈ গুচি গৈ অলপ দেখুৱাম আৰু এইখিনি বস্তু পানবাং এৰিয়া বুলি কয় এইখিনি আমাৰ লগত যিহেতু গাইড আহিছে আৰু ইয়াত তেওঁলোকে গোটেই কামখিনি কৰি আছে আমাৰ যিজন আহিছে আমাৰ জিপচি হেৰি হয় তেখেতে আহিছে গোটেই কামখিনি কৰি আছে সেইখন ভূটানৰ গেট সেইখনৰ পৰা আমি এণ্ট্ৰি কৰিম অলৰেডি আমাৰ ভূটান মাটি এইটো ভূটানৰ মাটিয়ে হয় অলৰেডি এইখন আৰু আমি অফিচিয়েলি ভূটানত এণ্ট্ৰি কৰিলোঁ ইংকু আছে মোৰ লগত অলপ হেৰি আছে ইমান বিউটি দেখিছেনে ইমান ভাল লগা দৃশ্য আমি পূৰা ভূটানত এণ্ট্ৰি কৰি আছোঁ এতিয়া দেখুৱাম ভূটানৰ ভিজুৱেলখিনি আমি দেখুৱাম এতিয়া এইখন হৈছে ৰয়েল মানস নেশ্যনেল পাৰ্ক মই কৈছোঁৱেই যে আমাৰ ডোখৰ যিহেতু মানস নেশ্যনেল পাৰ্ক আৰু এইডোখৰ হৈছে ৰয়েল মানস নেশ্যনেল পাৰ্ক মই উঠি লৈ পিনে দেখুৱাই আছোঁ আমি এতিয়া কমপ্লিট ৰয়েল মানস নেশ্যনেল পাৰ্কত আছোঁ ইংকু আমি বিদেশত সোমাই গ'লোঁ দেই বিদেশ ভ্ৰমণ কৰিছোঁ আৰু আমি হেৰিও চাইছোঁ সিংগালীলা নেশ্যনেল পাৰ্ক সিংগালীলা তাত ৰেড পাণ্ডা বহুত আছে নেপাল সেইটো নেপাল দাৰ্জিলিং বৰ্ডাৰ ভবা নাছিলোঁ আৰু বিদেশত সোমাম বুলি কিন্তু মানুহৰ কপাল থাকে ন বিদেশত ভ্ৰমণৰ যুগ থাকে তো মোৰো তেনেকুৱা হৈ গ'ল আচলতে মানস চাবলৈ আহি ভূটানত সোমাই গ'লোঁ তো ঠিকেই আছে তেনেধৰণৰ এটা পৰিৱেশ আমি দেখুৱাই আছোঁ ভূটানত এক গুলি দুই চিকাৰ হৈ গ'ল বৰ ভাল হ'ল অঁ এনেকুৱা অহা নহয় কিমান দিনৰ মূৰত মিলাই লাষ্টত আহিলোঁ আৰু একদম নেচাৰেল জিৰিকৈ বৈ আহিছে দেখিছেনে আমি দেখুৱাই আহিছোঁ এইটো একদম খাব পৰা পানী কিন্তু দেই এইটো একদম খাব পৰা ইমান ধুনীয়াকৈ মানে অঁ আইৰণ নহয় কিন্তু প্ৰকৃতিৰ কি বিস্ময় আৰু ইমান চেঁচা লাগিছে যেন একদম পূৰা AC ৰুমত আছোঁ তেনেকুৱা হৈ গৈছে দেখাইছোঁ এইটো মানে গোটেই ফিল্টাৰ হৈ আহি আছে ন পানীটো সেইটো মানে পূৰা খাব পাৰে কাৰণ জীৱ জন্তু চবে খাব পাৰে ন অঁ এনি টাইম নেচাৰেল একদম বাপৰে বাপ ইমান ধুনীয়া ইমান ধুনীয়া বাটাৰফ্লাই ধুনীয়াকৈ আছে ভাল কথা লচোন ইমান ধুনীয়াকৈ পাহাৰৰ পৰা নামি আহিছে বৈ আহিছে এইখন আমি ধুনীয়া দলংখনত ৰৈ আছোঁ এতিয়া দেখিছেনে এনেকৈ ধৰণৰ পৰিৱেশটো আমি এতিয়া গৈ থাকিম চেঁচা একদম নেচাৰেল অঁ যাব পাৰোঁ দাদা পূৰা চেঁচা লাগি গৈছে এনেধৰণৰ পৰিৱেশ ভূটান অভিমুখী এই যাত্ৰা আমি আৰু এটা মানে ৱাচিং পইণ্টত আহিলোঁ ইয়াৰ পৰা দুখন নৈ ভূটানৰ পৰা বৈ আহিছে এখন নৈ মোৰ পিছফালে আছে দেখিছেনে আৰু এখন আনখন নৈ দেখা দিছোঁ সেইফালে এইখন পানীখিনি দুইটা বেলেগ নীলা এখনৰ পৰা পূৰা নীলা পানী আহিছে এখনৰ পৰা অলপ মানে পানীটো অলপ হেৰি হয় অঁ আৰু এটা দূৰত চক কিমান ধুনীয়া এটা ভূটানৰ বৌদ্ধিষ্ট টেম্পল এটা আছে চক কিমান সুন্দৰ সেইবাবে মই ভিডিঅ'টো কৰিলোঁ ইমান সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত এই বৌদ্ধিষ্ট সেইটো আছে দেখিছেনে এনেধৰণৰ এটা পৰিৱেশ মুভ কৰি দিছোঁ মই কেমেৰাটো ইমিগ্ৰেশ্যন অফিচ দেখিছেনে সেইখন আমাৰ গাড়ীখন
অৰ্থাৎ আমাৰ যিটো আনুষ্ঠানিক ভূটানৰ যিটো মেইন কামটো সেই কামটো এতিয়া সম্পন্ন হ'ব। তাত আমাক এখন টেম্পৰেৰী হেৰিখন দিছিলে পাৰ্মিট এখন, আৰু এতিয়া ইয়াত আমাৰ গোটেই নথি পত্ৰসমূহ তেওঁলোকে ৰাখি থ'ব, আৰু ৰাখি থৈ যেতিয়া আমি বেক কৰিম, বেক কৰা অৱস্থাত আকৌ তেওঁলোকে সেইখন ঘূৰাই দিব। ভিজিটিং কাৰ্ড এখন দিলে। আমাক এখন ভিজিটিং কাৰ্ড দিলে, চাওঁ এইখন ভিজিটিং কাৰ্ড দিলে আমাক, চাওক কেজুৱেল ভিজিটৰ কাৰ্ড দেখিছেনে? ৰিজনেল ইমিগ্ৰেশ্যন অফিচ গেলেফু পানবাং আউটপোষ্ট, আমাক এখন কেজুৱেল ভিজিটিং কাৰ্ড দিছে। থেংক ইউ। এইখন আমি এতিয়া লৈ পিনে আমি ভূটানত, আৰু এতিয়া আমাৰ মানে কোনো কথা নাই আৰু এতিয়া তেনেধৰণৰ এতিয়া এই আমাৰ এতিয়া সম্পূৰ্ণ এতিয়া আমাৰ যিটো কাগজে পত্ৰ আৰু নথিভুক্ত হৈ গ'লোঁ, আৰু আমাৰ কথা নাই আৰু এতিয়া চিন্তা নাই। আৰু এটা বস্তু মই দেখাবলৈ চেষ্টা কৰিছোঁ, ছাব ডিভিজন অফিচ পানবাং, এইটো আমি ইয়াত আহিলোঁ, ডিপাৰ্টমেণ্ট অফ ছাৰ্ফেচ ট্ৰেন্সপৰ্ট, মিনিষ্ট্ৰী অফ ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ট্ৰেন্সপৰ্ট, ৰয়েল গভৰ্ণমেণ্ট অফ ভূটান। দেখিছে এনেধৰণৰ এক পৰিৱেশ। আমি এটা ঠাইত ৰৈছোঁহি এতিয়া। এই ঠাইটোত অলপ দোকান পোহাৰ আছে, আৰু মই ভূটানৰ আচলতে ঘৰবিলাক দেখাব বিচাৰিছোঁ। আচলতে চাওক তেওঁলোকৰ ঘৰবিলাকৰ যিটো বিশেষত্ব, তেওঁলোকৰ ঘৰবিলাকৰ যিটো কাৰুকাৰ্য, এইটো সঁচাকৈ আকৰ্ষণীয়। দেখিছেনে? চব ভূটানৰ গাড়ী, ভূটানৰ গাড়ী দেখিছেনে? এনেধৰণৰ তেওঁলোকৰ দোকান আছে। সেই এটা ঘৰ মই দূৰত দেখাই দিছোঁ, চাওক সেইটো ঘৰ দেখিছেনে? ভূটানী মানুহৰ ঘৰ। ভূটানত আমি সোমাই গ'লোঁ, প্ৰৱেশ কৰিলোঁ, ভূটানৰ পৰিৱেশটো দেখুৱাইছোঁ। হেৰি কৰি আছে, ভিডিঅ' কৰিছে, আৰু এইফালে এটা বৰ ধুনীয়া ঘৰ, আকৰ্ষণীয় ঘৰ এটা আছে, সেই ঘৰটো দেখুৱাইছোঁ। কাৰুকাৰ্য আছে ঘৰটোত। আমি পানবাং পালোহি, আৰু পানবাঙতে এখন এই ৰেষ্টুৰেণ্টত আমি ভাত খাম, অৰ্থাৎ আমি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিম। কিন্তু এতিয়া আমি আন এঠাইলৈ গৈ আছোঁ। বৰ ধুনীয়া ব্ৰিজ এখন আছে বুলি কৈছে দাদাই, তালৈ যাম। তাৰ পানবাং ব্ৰিজ, আৰু সেই ব্ৰিজখন বোলে যিটো ফাণ্ডিং কৰিছিলে আমাৰ ইণ্ডিয়ান চৰকাৰে ন, ভাৰত চৰকাৰে মানে সহযোগতে বনাইছিলে মানে এই ব্ৰিজখন। ঘৰটো ইমান ধুনীয়া দেখিছেনে? এনেধৰণৰ তেওঁলোকৰ এই ঘৰে বহুত বিশেষত্ব তেওঁলোকৰ। আৰু এইফালে চাওক, এইফালে এটা ৰোড আছে, এইবিলাক চব এইয়া ক'ত যায় দেখিছেনে? এইবিলাক লিখি দিছে তেওঁলোকে। এইফালে এটা ৰাস্তা, আমি এতিয়া এই ৰাস্তাতে গৈ আছোঁ, পানবাং ব্ৰিজ গৈ আছোঁ এতিয়া আমি। ইমান বিনন্দীয়া পৰিৱেশ, ৰাস্তা ঘাটো ঠিক সুন্দৰ। পূৰা ভিডিঅ' কৰাত লাগি গৈছে। নেচাৰেল বিউটি একদম। ফ্ৰেছ এয়াৰ, একদম ফ্ৰেছ এয়াৰ। অঁ, ইয়াত পলিউশ্যন চেকিং কৰে। অঁ, এইখন কি ব্ৰিজ? এইখনে পানবাং ব্ৰিজ। অঁ, আমি এইখনে এতিয়া ব্ৰিজ পাই গ'লোহি, পানবাং ব্ৰিজ আছে। হয় নেকি? এইখন ন? অঁ, এইখন যায়নে মানুহ? অঁ, তাতে যাম দেই। অঁ, চবতে ইনকো সাৱধানে হা। এই দলংখন চাওক, পানবাং ব্ৰিজ। এই দলংখনৰ দৃশ্য দেখুৱাইছোঁ, ইমান সুন্দৰ দেখিছেনে? কিমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত। এয়া চাওক, ইনগ্ৰেটেড বাই হিজ মেজেষ্টি দ্য কিং জিগমে খেচাৰ নামগেল ৱাংচুক অন 10th April 2014। ভূটানৰ ৰজাই এইখন ইনগ্ৰেশ্যন কৰিছিলে। ভূটানৰ ৰজাই ইনগ্ৰেশ্যন কৰা এখন ব্ৰিজ
পাংবাং ব্ৰিজ আৰু এই ব্ৰিজখন ভাৰত চৰকাৰৰ ইয়াত আৰ্থিক সহযোগিতা আছে বুলি কৈছে তেওঁলোকে ইমান মনোমোহা পৰিৱেশ আমাৰ গাড়ী ৰখাই দিলে আমি দেখুৱাই আছোঁ থৈ আহা ব্ৰিজ ইনফৰমেশ্যন ব্ৰিজখনৰ নাম কৈছে স্পেন লোড কেপাচিটি কিমান আছে ব্ৰিজখনৰ টাইপটো কেনেকুৱা কমপ্লিশ্যন ডেট কেতিয়া শেষ হৈছিলে 8 নৱেম্বৰ 2013 চনৰ 8 নৱেম্বৰত সম্পূৰ্ণ হৈছিলে আৰু ফাণ্ডিং এজেঞ্চি চাওক গভৰ্ণমেণ্ট অফ ইণ্ডিয়া দেখিছেনে ভাৰত চৰকাৰে ফাণ্ডিং কৰিছিলে আৰু এফালে তেওঁলোকে ভূটানৰ ভাষাত লিখিছে অৰ্থাৎ নিজৰ ভাষাটো সদায় তেওঁলোকে প্ৰাধান্য দিয়ে তেনেধৰণৰ দৃশ্য দেখুৱাইছোঁ চাওক আৰু ওচৰতে এখন হেঙিং ব্ৰিজ আছে চাওঁচোন সেইখন যাবলৈ যদি পাৰোঁ চেষ্টা কৰিম ইমান সুন্দৰ প্ৰাকৃতিক পৰিৱেশ ইয়াত আচলতে মন ভৰি যাব আপোনাৰ ক'লোঁ নহয় ভূটান ভ্ৰমণত আমি যিবিলাক দৃশ্য দেখিছোঁ যিবিলাক পৰিৱেশ দেখিছোঁ সঁচাকৈয়ে ভাল লগা সঁচাকৈয়ে মনোমোহা এই হেংগিং ব্ৰিজখনত এতিয়া আমি যাম কিন্তু সেই হেংগিং ব্ৰিজ যেতিয়াতো লৰিবই অলপ লৰি আছে মই খোজ দিছোঁ আৰু বোলা অলপ লৰি আছে পূৰ্বে মানে এইখন হেংগিং ব্ৰিজখনতে কমিউনিকেশ্যনৰ ব্যৱস্থা আছিলে দুইটা পাৰৰ মানুহৰ যোগাযোগ কিন্তু যেতিয়া নেকি এখন দলং হৈ যোৱাৰ পাছত আৰু এইখনৰ হেৰিটো অলপ কমি গ'ল কিন্তু তথাপিতো এখন অতি সুন্দৰ হৈ আছে এতিয়াও হেংগিং ব্ৰিজ যায় হেংগিং বোলে চোৱা হেংগো এবাৰ চোৱা লৰি আছে কিন্তু দেই দলংখন সম্পূৰ্ণ ধুনীয়া হৈ আছে নে হেংগিং ব্ৰিজখন কিন্তু যিহেতু এখন এটা ধুনীয়া দলংখন যিহেতু বনাই দিয়াৰ পিছত আৰু এইখনৰ হেৰি নাইকিয়া হ'ল দলংখন খোজকাঢ়ি অহাৰ কাৰণে ইংকুৰ ভাগৰ লাগি গ'ল বোলে দেখিছেনে মই ইটো পাৰৰ পৰা এতিয়া ভিজুৱেলটো দেখাই আছোঁ যাওঁ আৰু আহি আমি ইমান এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশত পালোহি নহয় ভূটানৰ এখন নৈ আপোনাক দেখুৱাম এতিয়া এইখন চাওক কিমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ বাপৰে বাপ ভাষাৰে বৰ্ণাব নোৱাৰি আচলতে আৰু চাওক বাপৰে বাপ আমাক ক'লৈ লৈ আহিলে সঁচাকৈ কৈছোঁ নহয় ইমান সৌন্দৰ্য মই কৈছোঁ নহয় বাপৰে বাপ বিদেশত আহিছোঁ আৰু বিদেশৰ এই প্ৰাকৃতিক সুষমা আপোনালোকক দেখুৱাইছোঁ চাওক কিমান সৌন্দৰ্য দেখিছেনে ইয়াত আচলতে একদম মানে কেম্পিঙৰ ব্যৱস্থা আছে তেওঁলোকে সম্পূৰ্ণ প্ৰাকৃতিকভাৱে তেওঁলোকে কেম্পিঙৰ ৰিজৰ্টৰ ব্যৱস্থা কৰিছে আমি তালৈ আহিছোঁ তাত আহি পিনে আমি তাৰ পিছফালে দেখিবলৈ পোৱা গৈছে এই দৃশ্যটো চাওকচোন ইমান সুন্দৰ ইংকুৱে দেখি আপোন বিভোৰ হৈ গৈছে ভূটানত আছোঁ আৰু ভূটানৰ নৈৰ নিজৰাৰ পানী আপোনালোকক দেখুৱাই আছোঁ ইমান সৌন্দৰ্য মই ক'লোঁ নহয় আপোন পাহৰা হৈ যাওক এটা দিন আহক সম্পূৰ্ণৰূপে দিয়ক সম্পূৰ্ণ আহক কোনো ধৰণৰ টেনশ্যন লৈ নাহিব কোনো ধৰণৰ ঝেমেলা লৈ নাহিব কোনো ধৰণৰ ব্যস্ততা লৈ নাহিব কোনো ধৰণৰ আপোনাৰ বেলেগ সময় বেলেগ কিবা চিন্তা লৈ নাহিব আহিব কেৱল প্ৰাকৃতিক পৰিৱেশৰ মাজত নিজকে নিমজ্জিত কৰি দিবলৈ কেৱল প্ৰাকৃতিক পৰিৱেশৰ মাজত এটা দিন সম্পূৰ্ণৰূপে বুৰ যাবলৈ আহিব আৰু আপোনালোকক জ্ঞাতাৰ্থে এটা কথা জনাই দিওঁ যে ইয়াত থকাৰো ব্যৱস্থা আছে কিন্তু ইয়াত আপোনালোকে থাকিব পাৰিব এনিশাৰ থাকিব পাৰিব ভূটান চৰকাৰে মানে ইমানখিনি কাৰা হেৰি নকৰে মানে ইয়াত ফ্লেক্সিবিলিটি আছে কিন্তু আপোনালোকক এটা ডকুমেণ্টছ লাগে মেইনলি বিশেষকৈ আপুনি যদি আধাৰ কাৰ্ডখন আপুনি প্ৰিণ্টেড যিখন প্লাষ্টিকৰ আধাৰ কাৰ্ডখন লৈ আহে সেইখনেই ছাফিচিয়েণ্ট আৰু বহুত বেছি একো নিবিচাৰে সেইখনেই ছাফিচিয়েণ্ট তেওঁলোকে ইমিগ্ৰেশ্যন চেণ্টাৰত সেইখন ৰাখি থ'ব আৰু আপুনি যেতিয়া ঘূৰি যাব তেওঁলোকে আপোনালোকক এখন আপোনালোকক ঘূৰাই দিব প্ৰথমে ৰাখি থ'ব বৰ্তমান তেওঁলোকে ৰাখি থৈছে আৰু আমি যেতিয়া ঘূৰি যাম তেওঁলোকে সেইখন আমাক উভতাই দিব আৰু তাৰ বিনিময়ত এখন তেওঁলোকে টেম্পৰেৰী কাৰ্ড দিয়ে ইতিমধ্যে আপোনালোকক দেখুৱালোঁ আৰু এনিশা থাকিবৰ কাৰণেও সুবিধা দিয়ে এখন তেওঁলোকে এদিন থাকিবলৈও তেওঁলোকে এলাউ কৰে তেনেধৰণৰ এটা পৰিৱেশ চেঁচা ন খাব পৰা পানী এইখিনি খাই দিলে ন
নিৰ্মল স্বচ্ছ পানী আপুনি খাব পাৰে কথা নাই একদম পূৰা নেচাৰেলি ফিল্টাৰ হৈ আহিছে এইখিনি পানী ইংকো কি ক'বা কিমান ভাল লাগিছে বিৰাট ভাল লাগিছে ইমান ধুনীয়া নহয় খাবা দেই বালিত নিদিবা বালিত হেৰি পানী মিলি আছে ইমান ধুনীয়া ন ঠাণ্ডা পানী সঁচাকৈ এইখিনি আৰু অকণমান হেৰি কৰি দিয়ে যদি বিৰাট ভাল এইটো বনাবহি লাহেকৈ পানী অলপ খাই দিওঁ হা অঁ খাই দিয়ক একো প্ৰব্লেম নাই খাই দিছোঁ পানী বঢ়িয়া মই কিবা চেণ্ডেল পিন্ধি অহা ভাল হৈছিলে পাই অঁ ইয়াবলৈ পাৰিলোঁ কেতিয়াবা আকৌ বালি লাগি যাব এতিয়া আপোনালোকক দেখুৱাম এটা বৌদ্ধ মন্দিৰ ইমান সুন্দৰ ইমান অনন্য পৰিৱেশ ভূটানৰ সেই বৌদ্ধ মন্দিৰৰ ভিজুৱেল দেখুৱাম কেমেৰাটো মই পেনিং কৰিবলৈ দিছোঁ ইংকুক কেমেৰাটো পেনিং কৰি দিয়া এইয়া ইমান ধুনীয়া দেখিছেনে ইমান ধুনীয়া বৌদ্ধ মন্দিৰ এইটো বাপৰে বাপ সঁচাকৈ বহুত ধুনীয়া ইমান ধুনীয়া পৰিৱেশত শান্ত সৌম্য এক পৰিৱেশৰ মাজত বহুত পুৰণা হ'বতো ইমান ধুনীয়া দেখিছেনে তেনেধৰণৰ পৰিৱেশটো দেখুৱাইছোঁ এই মন্দিৰটো আমি পাহাৰৰ সেই তাৰ পৰা দেখিছিলোঁ বহুত দূৰৰ পৰা দেখিছিলোঁ আমি সেই তাত ৰৈ পিনে ফটো মাৰিছিলোঁ মই যদি কেমেৰাটো অলপ যদি জুম কৰোঁ কেপচাৰ হ'ব নেকি বুলি ভাবিছোঁ অঁ এই ইয়াত আমি ৰৈ পিনে ফটো মাৰিছিলোঁ ফটো মাৰি দিম তোমাক অঁ আৰু এতিয়া আমি এইটো পাৰে আহি গ'লোঁ ইমান ধুনীয়া এটা পৰিৱেশ এইফালৰ পৰা ভিউটো বেছি ধুনীয়া হ'ব ইংকু কাৰণ এইটো ছানলাইটটো অলপ হেৰি হৈ আছে ন এনেধৰণৰ এটা পৰিৱেশ দেখিবলৈ পোৱা যায় আৰু দেখিছেনে বিভিন্ন ধৰণৰ তেওঁলোকৰ বাণী লিপিবদ্ধ কৰা পতাকা আঁৰি দিয়া হৈছে আৰু ইয়াৰ পৰা ভিজুৱেলটো আৰু ধুনীয়া হয় দেখিছেনে আমি গোটেই মন্দিৰটো প্ৰদৰ্শন কৰিলোঁ চাৰিওফালে আৰু মানে ভাষা নাই আৰু দেখিবলৈ পালোঁ খুব ভাল লাগিলে মোৰ চব ইমান ধুনীয়াকৈ বনাইছে তোৰ এইফালে নৈ বৈ গৈছে মানে সঁচাই আপুনি মুগ্ধ হ'ব মই ক'লোঁ নহয় এই পৰিৱেশটোক লৈ ভূটানৰ লোকসকল বৌদ্ধ ধৰ্মীয় তেওঁলোক আৰু তেওঁলোক যথেষ্ট শান্ত আৰু তেওঁলোক ভাৰতীয়সকলৰ প্ৰতি বিশেষ সদয় তেওঁলোক কাৰণ তেওঁলোকৰ সৈতে আমাৰ যিটো ৰিলেশ্যন বৈদেশিক আমাৰ যিটো সম্পৰ্ক সেইটো খুব ভাল যাৰ বাবে নেকি তেওঁলোকৰ যিটো আমাৰ ভাৰতীয়ৰ প্ৰতি তেওঁলোকৰ ভাৱ ধাৰণাটো খুব ভাল মানে তেওঁলোকৰ যিটো সদয় তেওঁলোক আমাৰ প্ৰতি আৰু মই যিমান দেখিলোঁ তেওঁলোকে হাঁহি মাতি আমাকে ৰেছপন্স কৰিছে খুব ধুনীয়াকৈ হাঁহি মাতি ধুনীয়াকৈ সম্ভাষণ জনাইছে গম পাইছে আমি অসমৰ পৰা আহিছোঁ ইণ্ডিয়াৰ পৰা আহিছোঁ আৰু সেয়েহে তেওঁলোকে এটা ৰেছপন্স দিছে চৰকাৰী স্কুলখনৰ কেনেকুৱা ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ দেখিছেনে গেটখন চাওক ভূটানৰ চৰকাৰী স্কুল এইয়া ষ্টুডেণ্ট বাই 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 পাংবাং স্কুল তামোলৰ লগত নাৰিকলো দিয়ে ন ভূটানী তামোল খাইছে ইংকুৱে মই খাই গ'লোঁ খাই দিলোঁ তামোল ফাইনেলি বিদায় দিছোঁ আৰু ভূটানক ন বিদায় দিছোঁ আৰু ভূটানক পুনৰ ইমিগ্ৰেশ্যন চেণ্টাৰ পালোহি এইখন এতিয়া তেওঁলোকৰ যিখন টেম্পৰেৰী কাৰ্ড দিছিলে সেই কাৰ্ডখন আমি ঘূৰাই দিম আৰু আমাৰ যিবিলাক ডকুমেণ্টছ লৈছিলে বিশেষকৈ মই আধাৰ কাৰ্ড দিছিলোঁ চবেই আধাৰ কাৰ্ডে দিয়া হৈছে ন সেই আধাৰ কাৰ্ডখিনি তেওঁলোকে ঘূৰাই দিব আমাৰ কাৰ্ডখন ঘূৰাই দিলে অলৰেডি আমিয়ে নহয় মই ভুল কৰিছোঁ
আমাৰ কাৰ্ড ঘূৰাই দিলে ভেজাল নাই এতিয়া ভেজাল নাই আৰু ভাল আৰু এইদৰে আছে তথাপিতো ভূটানৰ বহুত অংশ এতিয়াও আছেগৈ কিন্তু ভিডিঅ'টো সামৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভাল পালে আপোনালোকে দেখুৱালোঁ ভূটানৰ এই জাৰ্ণিটো আৰু মনোমোহা ভূটানৰ গোটেই পৰিৱেশটো দেখুৱালোঁ খুব অনন্য সুন্দৰ গোটেই প্ৰাকৃতিক প্ৰাচুৰ্যৰে ভৰি আছে গোটেই চাৰিওফালে এনেকৈ মই কেমেৰাটো পেনিং কৰি ঘূৰাই দিছোঁ ধন্যবাদ